ডিয়াৰ ষ্টুডেণ্টছ, আজিৰ ভিডিঅ'ত লৈ আহিছোঁ দুটা শব্দ, স্পেচিয়েলি আৰু স্পেচিয়েলি। স্পেচিয়েলি আৰু স্পেচিয়েলি এই দুইটাই হৈছে এডভাৰ্ব। স্পেচিয়েলি ইয়াৰ মিনিং হ'ল কাৰোবাৰ বা কিবা অনুষ্ঠানৰ বা কিবা কোনোবা ব্যক্তিৰ বিশেষকৈ বুজাবলৈ স্পেচিয়েলি ব্যৱহাৰ কৰিব পাৰি। আৰু স্পেচিয়েলি বহুতো বিকল্প বা বহুতৰ মাজত এজনক উল্লেখকৈ বুজাবলৈ, সেই কিবা বস্তুৰ ক্ষেত্ৰত বা কোনো বহুতো বিকল্পৰ ক্ষেত্ৰত উল্লেখকৈ বুজাবলৈ এটাক নিৰ্দিষ্টকৈ বুজোৱাৰ ক্ষেত্ৰত স্পেচিয়েলি ব্যৱহাৰ কৰিব পাৰি। এই শব্দ দুটাৰ উদাহৰণ চাই লওঁ আমি। আই বট দিছ ড্ৰেছ স্পেচিয়েলি ফৰ ইউ। আই বট দিছ ড্ৰেছ স্পেচিয়েলি ফৰ ইউ। বিশেষকৈ মই এই কাপোৰযোৰ তোমাৰ বাবে কিনিছোঁ। বিশেষকৈ এই কাপোৰযোৰ মই তোমাৰ কাৰণে কিনিছোঁ। আই ডেক'ৰেটেড দ্য ৰুম স্পেচিয়েলি ফৰ মাই ছিষ্টাৰ্ছ বাৰ্থডে। আই ডেক'ৰেটেড দ্য ৰুম স্পেচিয়েলি ফৰ মাই ছিষ্টাৰ্ছ বাৰ্থডে। মই মোৰ ছিষ্টাৰৰ জন্মদিনৰ উপলক্ষে এই ৰুমটো বহুত ধুনীয়াকৈ বিশেষকৈ মই কি কৰিছোঁ, তেওঁৰ জন্মদিনৰ উপলক্ষে মই এই ৰুমখন সজাইছোঁ। আই লাইক চুইটছ স্পেচিয়েলি গোলাপ জামুন। মই গোলাপ জামুন ভাল পাওঁ। বিশেষকৈ মই গোলাপ জামুন ভাল পাওঁ। মিঠাইবোৰৰ বহুতো মিঠাইৰ ভিতৰত কি কৰোঁ, মই গোলাপ জামুনটো ভাল পাওঁ। আই লাইক ৰিডিং বুকছ স্পেচিয়েলি নভেলছ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো কেনে পালা কমেণ্টত জনাবা আৰু ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ জনাইছোঁ।